ভাৰতৰ সাংস্কৃতিক মন্ত্ৰণালয়ে ইতিমধ্যে সংগীত নাটক একাডেমীৰ তালিকা প্ৰকাশ কৰিছে 2024-25 বৰ্ষৰ বাবে। আৰু মাজুলীলৈ এই সংগীত নাটক একাডেমীৰ সত্ৰীয়া নৃত্যৰ বাবে মাজুলীৰ নতুন কমলাবাৰী সত্ৰৰ প্ৰেম ওজা বৰবায়নে এইবাৰ সংগীত নাটক একাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। এইখন বহাতে তেখেতে 6 বছৰ বয়সৰ পৰা এইখন বহাতে তেখেত ডাঙৰ দীঘল হৈছে। সত্ৰীয়া বিভিন্ন নৃত্যৰ প্ৰশিক্ষণ লৈছে, সত্ৰীয়া সংস্কৃতিৰ প্ৰশিক্ষণ লৈছে আৰু বৰ্তমান সময়ত এক বিৰল স্বীকৃতি এই গৰাকী বিশিষ্ট সত্ৰীয়া শিল্পীৰ বাবে। আৰু আমি তেখেতৰ বহাৰ পৰিৱেশ দেখুৱাইছোঁ। সমান্তৰালভাৱে সত্ৰৰ বৈষ্ণৱসকলে আহিছে, সত্ৰৰ বৈষ্ণৱসকলে আহি তেখেতক শুভেচ্ছা জনাইছেহি, যিহেতু গৌৰৱৰ বিষয়ে সংগীত নাটক একাডেমী বঁটা ইতিমধ্যে লাভ কৰিছে প্ৰেম ওজা বৰবায়নে। আৰু আমি পৰিচয় কৰাই দিছোঁ। আমি প্ৰথমতে আপোনাক শুভেচ্ছা জনাইছোঁ। আৰু প্ৰথম প্ৰতিক্ৰিয়া কি হ'ব আপোনাৰ? এইটো ধৰক আজি মই 5-6 বছৰৰ পৰা এইটো কৰি আছিলোঁ বাৰু, বিচাৰিছিলোঁ, কিন্তু এতিয়া দেৰিকৈ হ'লেও পাইছোঁ। তাৰ বাবে মই আনন্দিত। তাৰ বাবে ধৰক আমাৰ এই সত্ৰত মই 6 বছৰ বয়সৰ পৰা ইয়াত আছোঁ, ইয়াতে শিকা মেলা কৰি, আৰু এতিয়া যে সত্ৰত মই বৰবায়ন হিচাপে মই সকলো ধৰক যি পাৰিছোঁ ছাত্ৰ ছাত্ৰীক মই হেৰি কৰিছোঁ, আগবঢ়াই নিছোঁ। আৰু এই বঁটাটো পোৱাৰ কাৰণে সকলো ধৰক আমাৰ একাডেমীৰ যিসকল বিষয় আছে তেখেতসকলক মই ধন্যবাদ জনাইছোঁ। আৰু যিসকল এৱাৰ্ডীয়ে মোক এই হেৰিয়াত সহায় কৰিছে তেখেতসকলক মই ধন্যবাদ জনাইছোঁ। আৰু বিশেষকৈ আমাৰ পিতৃ মাতৃ তেখেতসকলৰ আশীৰ্বাদ। গতিকে আজি মই শিৰপাতি লৈছোঁ আৰু এই বঁটা মই মোৰ পিতৃ মাতৃৰ চৰণত মই অৰ্পণ কৰিছোঁ। আজি কেনেধৰণৰ আছিল এই যাত্ৰা? যিহেতু সত্ৰলৈ অহাৰ পাছতে আপুনি কেইবাবাৰো ইয়াৰ পৰা গুচি গৈছিলে সত্ৰত নাথাকোঁ বুলি, তাৰ পাছৰ এই যি যাত্ৰা আপোনাৰ এই সত্ৰত আপোনাৰ সত্ৰীয়া সংস্কৃতিৰ লগত আপোনাৰ পৰা জানিম। তাৰমানে 6 বছৰত যেতিয়া মই সত্ৰলৈ মোক দিলে মা দেউতাই, তাৰপৰা ইয়াত আহি মই খুব ভাল বুলিও ভাবিছিলোঁ। এতিয়া ইয়াত আহি পেলাই ধৰক কাঁহী বাতি ধুব লাগে, ঠাই মুচিব লাগে, কিবা লাগে, বৰ কষ্ট বুলি অনুভৱ কৰি মই 4বাৰ পলাই গৈছিলোঁ। তাৰপৰা দেউতাই মোক মানে ধৰক মোৰ জন্মঘৰ ঢেকীয়াখোৱা বৰনামঘৰত, তাৰপৰা একো কোনো গাড়ী ঘোঁৰাৰ ব্যৱস্থা নাই, কাণত তুলি লৈ আহিছিলে। আহি নমাই পেলাই মোক ক'লে এটা কথা, বেপাই তোক মই খাবলৈ নাপাই দিয়া নাই, গতিকে আমাৰ বংশটো কিবা এটা হ'ব বুলি দিছোঁ, গতিকে তই সত্ৰত থাকচোন বাৰু। গতিকে তেতিয়াৰ পৰা মোৰ মনটোত অকণমান কিবা এটা অনুভৱ হ'ল যে পিতৃয়ে এনেকৈ কৈছে। গতিকে মই তেতিয়াৰ পৰাই এইটো মই মনত ভাবি লৈ যে বংশৰ তথা সত্ৰৰ কিবা, আৰু মোৰ যিজন মোক আনিছিলে বুঢ়া ভকত, তেওঁ মোৰ বৰ্তা হয়। গতিকে বৰ্তাই ধৰক খুব পিটি মেলি শিকাই বুজাই মানে যথেষ্ট আগবঢ়াই দিলে। গতিকে তেখেতলৈও মই আজি এই হেৰিয়াৰ যোগেদিয়ে সেৱা জনাইছোঁ। গতিকে তাৰ পিছৰ পৰাই ধৰক যিসকল মোৰ অধ্যাপক আছিলে যথেষ্ট কষ্ট কৰিলে, যথেষ্ট নগ'লেও বিচাৰি নিয়েহি, আৰু যথেষ্ট পিটি মেলি হ'লেও ধৰক এতিয়া গৰমকালি প্ৰায় আমাৰ ভৰিদা গোলাই আমাক খুব পিটিলে তেতিয়া। গতিকে সেই যে কষ্ট বিনিময়ত আজি মই আনন্দ পাবলৈ সক্ষম হৈছোঁ। তাৰ বাবে মই গুৰুসকলকো, যদিও বৈকুণ্ঠগামী, মই ইয়াৰ পৰাই সেৱা জনাইছোঁ। আৰু আপুনি যথেষ্ট বহু ছাত্ৰ ছাত্ৰীক এই সত্ৰীয়া নৃত্য বা সত্ৰীয়া সংস্কৃতিৰ প্ৰশিক্ষণ দিছে, শিকাইছে। কিমান সংখ্যক হ'ব বা কেতিয়াৰ পৰা আপুনি আৰম্ভ কৰিছিলে, আৰু সত্ৰত কেনেধৰণৰ উপাধি আপুনি পাবলৈ সক্ষম হৈছে? মই এতিয়া প্ৰায় 20 বছৰ মই সত্ৰৰ বৰবায়নৰ, আমাৰ ধৰক সমূহ অধিকাৰে বৰবায়নৰ স্বীকৃতি দিয়ে, আৰু আমাৰ পৰীক্ষা লয়। সেই পৰীক্ষাত মই উত্তীৰ্ণ হ'লোঁ। তেতিয়াই মোৰ বৰবায়ন আৰু পৰিচালক বৰবায়ন, আমাৰ দুটা ভাগ থাকে। পৰিচালক মানে নৃত্য শিকোৱা, গায়ন বায়ন পৰিচালনা কৰা, সেই দায়িত্ব প্ৰায় আজি মোৰ 15 বছৰ হ'ল। মই এইখিনি দায়িত্ব পালন কৰি আছোঁ। আৰু দ্বিতীয় কথা হ'ল মোৰ এটা বিশেষ আনন্দ, আমাৰ কমলাবাৰীতে আমাৰ ট্ৰাইবেল মিচিং সম্প্ৰদায়ৰ যিসকল ছাত্ৰ ছাত্ৰী আছিলে সেইসকলৰ মই ৰামবিজয় ভাওনা শিকাই যথেষ্ট তেওঁলোকেও আনন্দ পাইছিলে। মোৰ সেইটো বিশেষ এটা মোৰ সপোন। তাৰপিছতো ধৰক মই অসমৰ বিভিন্ন জেগাত, আৰু এতিয়া একাডেমীলৈ মই প্ৰতি বছৰে যাওঁ। গতিকে চালি নৃত্য হওক বা বাহাৰ নৃত্য হওক, সেইখিনি কৰিব লাগে। আৰু এতিয়াও তেনেকৈ ধৰক মোক গোটেই মাহৰ কাৰণে মোক মাতি আছে। আৰু সত্ৰৰ শিকাবাদৰ ধৰক বিভিন্ন মোৰ উত্তৰে দক্ষিণে, গতিকে শিৱসাগৰৰ পৰা ধৰি ধুবুৰীলৈকে, গতিকে মই সকলোতে গৈছোঁ গুৰুজনাৰ এই অমৰ সৃষ্টি প্ৰচাৰ প্ৰসাৰৰ কাৰণে, আৰু সেই আশীৰ্বাদকে শিৰত লৈছোঁ। আৰু এতিয়ালৈকে অবিৰত চলাই থাকিম বুলি ভাবিছোঁ, গামঠিলে ঠিকে থাকে যদি। আমিও প্ৰাৰ্থনা জনাইছোঁ আৰু লগতে শুভেচ্ছাও জনাইছোঁ, যাতে গুৰুজনাৰ এই সৃষ্টি কৃষ্টিক এনেদৰে আগুৱাই লৈ যায়। সত্ৰৰ কেইবাগৰাকীও বৈষ্ণৱ আছে, আমি জানিবলৈ চেষ্টা কৰিম। এক ভাল গৌৰৱৰ ক্ষণ, এক ভাল লগা কথা। আৰু বৰ্তমান সময়ত আপোনালোকৰ মাজলৈ আহিলে কি ক'ব? ধন্যবাদ। প্ৰথমে আপোনালোকলৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ। এই খবৰটো পোৱাৰ পাছত আপোনালোক পোনপ্ৰথমৰ পৰা ইয়ালৈ আহিছে। আচলতে আজি আমি সঁচাকৈ গৌৰৱান্বিত।
এই উদাসীন পৰম্পৰাৰ সত্ৰৰ যিটো মানে শৈলী জীৱনশৈলী এইটো বাহিৰৰ পৰা পটককৈ ধৰাটো খুব কঠিন মানে সহজ নহয় ইয়াৰ যিটো মানে আধ্যাত্মিক গোটেই বিষয়টো আধ্যাত্মিক চিন্তাধাৰাৰে পৰিচালিত হয় গতিকে তেখেতে আজি এই গৌৰৱ পাইছে অকল তেখেতৰে নহয় অকল নতুন কমলাবাৰী সত্ৰৰ বুলি নহয় মাজুলীৰ তথা সত্ৰ সমাজৰ এইটো গৌৰৱ আমি এই সত্ৰৰে বৈষ্ণৱ হিচাপে যথেষ্ট সুখী আনন্দিত হৈছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ অনাগত দিনত এই কমলাবাৰী সত্ৰই এই কমলাবাৰীৰ ধাৰা আৰু আগবাঢ়ি যাওক আৰু বিশেষকৈ সত্ৰীয়া সংগীত একাডেমীয়ে বিশেষকৈ কমলাবাৰী সত্ৰৰ ওপৰত যিটো মানে গুৰুত্ব দিয়ে যিখিনি তেখেতসকলৰ যিটো চিন্তাধাৰা গতিকে আমি যথেষ্ট সুখী হওঁ আৰু আমি তেখেতসকলৰ যিখিনি কৰ্মপন্থা এইখিনিত আমি যথেষ্ট সুখী আমি আশা কৰোঁ ভৱিষ্যতৰ দিনত কমলাবাৰী সত্ৰই যাতে আৰু আগবাঢ়ি যাওক গুৰুজনৰ এই সংস্কৃতি আৰু আগবাঢ়ি যাওক সেইটোৱে কামনা কৰিছোঁ আৰু আমি যথেষ্ট সুখী ইমান ৰাতিকাল যে আপোনালোক সাংবাদিক বন্ধুসকল আহি মই আনন্দিত হৈছে তাৰ বাবে মই সকলোকে ধন্যবাদ জনাইছোঁ দ্বিতীয়তে কথা হ'ল এইটো অকল নতুন কমলাবাৰীৰ কথা নহয় বা সকলো ভকতৰে সকলো সত্ৰৰে গতিকে আৰু বিশেষকৈ এইটো আমাৰ গোটেই যিখিনি শিল্পী গোটেই শিল্পী সমাজৰ এটা এইটো গৌৰৱৰ কথা তাৰ বাবে মই প্ৰথমতে একাডেমীৰ বিষয়ববীয়াক ধন্যবাদ জনাইছোঁ দ্বিতীয়তে যিসকলে মোক সোঁৱে বাৱে মোক সহায় কৰিলে সকলোকে মই ধন্যবাদ জনাইছোঁ আৰু প্ৰথম হ'ল মোৰ এই পথত আগবঢ়াই দিয়া মানুহজনে হ'ল হৰিচৰণ ভূঞা বৰবায়ন তেখেতক মই ধৰক কিনো ক'ম আৰু তথাপিতো ভগৱন্তৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ তেওঁ আৰু এনেকৈ সকলোকে সহায় কৰি আগবঢ়াই নিয়ক আৰু দ্বিতীয়তে মোৰ এজন পুত্ৰৰ সদৃশ যোৰহাটৰ খঙিয়াৰ ভৱেন হাজৰিকাদেৱ তেওঁ আৰ্থিক মানে সকলো দিশৰ পৰা খৰচ কৰি গোটেইখিনি কাম তেওঁৱে কৰিছে গতিকে মই স্বীকাৰ কৰিব লাগিব এই সন্মান মই তেওঁৰ পৰাই পাইছোঁ গতিকে তেওঁকো ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেওঁক ভালে ৰাখক গতিকে মই ইমানেই কৈছোঁ মই 1962 চনতে ইয়ালৈ আহিছোঁ তেতিয়া মোৰ 6 বছৰ আছিলে গতিকে তেতিয়া মোৰ বুঢ়াভকত আছিলে হৰিৰাম বুঢ়াভকত পাঠক তেখেতে আনিছিলে আৰু সেই তেতিয়াৰ পৰাই ধৰক মই যিখিনি ভতিমা বা যিখিনি নাচ প্ৰথম মই ৰসেশ্বৰ শইকীয়া ভাগৱতী বুঢ়াভকতে মোক ভতিমা শিকাইছিলে আৰু দ্বিতীয় মোৰ প্ৰাথমিক বায়ানৰ যিখিনি গুৰু ঠগেশ্বৰ বৰবায়ন আৰু মোৰ নৃত্য আৰু বায়ানৰ দেৱানন্দ বৰবায়ন আমাৰ মণিমুক্তিয়াৰ মানে ছাত্ৰ গতিকে মই এই সময়ত তেখেতৰ যদিও মৃত তেখেতসকলৰ শ্ৰীচৰণত মই প্ৰণাম জনাইছোঁ আৰু তেখেতসকলৰ যথেষ্ট কষ্ট ত্যাগৰ ফলতহে মই আজি এই সন্মান পাবলৈ সক্ষম হৈছোঁ তাৰ বাবে তেখেতসকলৰ ওচৰত মই সেৱা জনাইছোঁ মই সত্ৰৰ ফালৰ পৰা ধৰক মই সত্ৰৰ ফালৰ উপাধি মই ওজা শিকিছিলোঁ গোপীনাথ পাঠক মোৰ ককাইদেউ হয় তেখেতৰ ওচৰত ওজা শিকাইছিলোঁ কিন্তু ওজা শিকিলোঁহে কিন্তু ওজাটো মানে থবি ৰৈ গ'ল তাৰমানে মোৰ খুব ভাল পাওঁ বেছিকৈ বায়ন আৰু সত্ৰীয়া নৃত্যত গতিকে সত্ৰীয়া নৃত্য দেৱানন্দ বৰবায়নদেৱে মোক আগবঢ়াই দিলে তাৰপিছত ধৰক মই এনেই সত্ৰৰ প্ৰগ্ৰামত উত্তৰ প্ৰদেশ মধ্যপ্ৰদেশ দিল্লী সকলোতে মই বাহিৰলৈ গৈছোঁ পৰিচালনা কৰিছোঁ আৰু বিভিন্ন এতিয়া অনুষ্ঠানত গুৰুজনাৰ এই অমৰ সৃষ্টি যিখিনি সত্ৰীয়া নৃত্য আছে গুৱাহাটীৰ পৰা ধৰি অসমৰ সকলো জেগাতে মই ৱৰ্কশ্বপ দি তেনেকৈ মোৰ যথেষ্ট ছাত্ৰ ছাত্ৰী আছে আৰু তেখেতসকলে এতিয়া আনন্দ পায় যথেষ্ট মোলৈ ফোনো কৰিছে তাৰ বাবেও মই যথেষ্ট আনন্দিত আজি এই পুৰস্কাৰটো পাই কেনেকুৱা লাগিছে মনটো খুব ভালেই লাগিছে কথা হ'ল কি ধৰক মই মানে মোৰ এটা লক্ষ্য আছিলে আৰু যেতিয়া ধৰক মোক সত্ৰলৈ মোক দিছিলে মই 4বাৰ পলাই গৈছিলোঁ ইয়াৰ পৰা সমুদায় ধৰক বাঢ়ি বন্ধ কৰিব লাগে কিবা কৰিব লাগে মই দুখ পাই গুচি গৈছিলোঁ দেউতাই মোক যে কাৰত লৈ আহিছে তেতিয়া মোক কৈছিলে যে বোপাই খাব নাপাই দিয়া নাই গতিকে তোৰ পৰা কিবা এটা হওকচোন গতিকে আজি মোক সেই কথাটো মনত পৰিছে নিশ্চয় গতিকে দেউতাৰ বা মোৰ বংশ পৰিয়ালৰ কাৰণে মই যে আজি এইটো কৰিব পাৰিলোঁ তাৰ বাবে মই বংশ তথা মোৰ মা দেউতাৰ শ্ৰীচৰণত মই অৰ্পণ কৰিছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ